মঞ্চৰ এইটো বিংশতিতম প্ৰতিষ্ঠা দিৱস সেই উপলক্ষে আমি এই বিশেষ কাৰ্যসূচী ৰাখিছোঁ। গোটেই অসমত বিজ্ঞান আৰ্হিৰ এটা প্ৰতিযোগিতা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। এইটো গোটেই এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাক হৈ আছে, জিলা ভিত্তিক, আৰু জিলা ভিত্তিক হোৱাৰ পিছত এই অনুষ্ঠানটো ৰাজ্যিক ভিত্তিত হ'ব IIT গুৱাহাটীত অহা 6-7 জুলাইত। গতিকে ইয়াৰ পৰা আমি প্ৰথম দুটা গ্ৰুপ হ'ব ইয়াত, A গ্ৰুপ আৰু B গ্ৰুপ। A গ্ৰুপত আমাৰ হাইস্কুলৰ ল'ৰা ছোৱালী আৰু B গ্ৰুপত কলেজৰ হায়াৰ ছেকেণ্ডেৰী তাৰমানে। গতিকে এই দুটা গ্ৰুপৰ মাজত আমি দুটা গ্ৰুপ আমি চিলেকশ্যন কৰিম। তাৰমানে 4টা গ্ৰুপ ইয়াৰ পৰা চিলেকশ্যন হৈ যাব আৰু এওঁলোকে ৰাজ্যিক যি তাতে প্ৰদৰ্শনী প্ৰতিযোগিতা হ'ব তাত তেওঁলোকে যোগদান কৰিব। আৰু তাৰ পৰা যিবিলাক চিলেকশ্যন হয় তাতে তেওঁলোকক চবকে পুৰস্কৃত কৰিব আৰু তাৰ পৰা হয়তো ইণ্ডিয়া লেভেলত যদি কিবা হয় তালৈকে তাৰ পৰা যাব পাৰিব। তাৰপিছত ইয়াতে আমি প্ৰত্যেকটা গ্ৰুপকে যিবিলাক পাৰ্টিচিপেণ্টছ আছে সেই পাৰ্টিচিপেণ্টছক আমি প্ৰত্যেককে চাৰ্টিফিকেট দিম আৰু তেওঁলোকক একোটা সৰু গিফ্ট দিম আমি ইয়াৰ প্ৰত্যেকটা পাৰ্টিচিপেণ্টছক। আৰু ফাৰ্ষ্ট ছেকেণ্ড যি 4টা গ্ৰুপ হ'ব সেই 4টা গ্ৰুপৰ কাৰণে আমি বিশেষ পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু এই আমাৰ যিহেতু স্বেচ্ছাসেৱী সংগঠন, গতিকে আমি প্ৰত্যেকেই নিজে অৰিহণা দি এইবিলাক আমি আগবঢ়াইছোঁ। আমাৰ প্ৰত্যেকজন সদস্য ইয়াত জড়িত হৈ আছে, প্ৰত্যেকজন সদস্যই ইয়াত অৰিহণা যোগাইছে আৰু তাৰ পৰাই আমি ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰাৰ কাৰণে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ।